No justice, no peace. BJP go back. BJP go back. Saudara-saudara misolia. Orang Arab kiri kam naik. Lapiqul Islam হত্যাকারী গ্রেফতার করো। হত্যাকারী গ্রেফতার করব লাগি বল। লাপিqul Islam লাগি বল। We want justice. বিটিসি অঞ্চলতে আজি প্রতিটো জিলা উপায়ুক্তৰ কাৰ্যালয়ত আমি দুঘণ্টীয়া অৱস্থাত ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ উদ্দেশ্য এইটোৱে যে প্ৰয়াত স্বৰ্গীয় লাপিqul Islam আহমেদক দিন দুপৰতে তিতাগুৰিত হত্যা কৰা হৈছিল, কিন্তু 2 বছৰ উকলি যোৱা সত্ত্বেও তেখেতৰ হত্যাকাৰীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নহ'ল। ই এক লাজৰ বিষয়। আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এইটোৱে ক'বলৈ খুজিছোঁ যে প্ৰয়োজনত আমি এই লাপিqul Islamৰ হত্যাকাৰী আজিলৈকে গ্ৰেপ্তাৰ নকৰিলে, আমি ন্যায় নাপালেও প্ৰয়োজনত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গোটেই অসমতে নহয়, আমি যন্ত্ৰ মন্ত্ৰত কাৰ্যসূচী ৰূপায়ণৰ কাৰণে আমি দিন থিৰাং কৰিছোঁ। অহা 3 ডিচেম্বৰ তাৰিখে এই লাপিqul Islam আহমেদৰ ন্যায় আৰু বিটিচি অঞ্চলৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে আমি দিল্লীৰ যন্ত্ৰ মন্ত্ৰৰ কবোৱাৰ কাৰণে আমি ABMC আমি থিৰাং কৰিছোঁ। অসমৰ যিটো বৰ্ডাৰ প্ৰশাসন আছে, বৰ্ডাৰ পুলিচ আছে, তেখেতসকলে অফিচত বহি কোনো গ্ৰাউণ্ড ৰিপৰ্ট নজনাকৈ, কোনো চোৰ জমিন তদন্ত নকৰাকৈ আমাৰ খাটি খোৱা মুছলিম মানুহখিনিক, খাটি খোৱা বেংগলী মানুহখিনিক ইহঁতে যধে মধে ডিব্ৰুগড়ৰ নোটিছ প্ৰেৰণ কৰি 1971 চনৰ আগৰ বৈধ নথিপত্ৰ থকা সত্ত্বেও এই মানুহখিনিক নোটিছ প্ৰেৰণ কৰি অসম চৰকাৰে বৰ্ডাৰ বিভাগে এটা হাৰাশাস্তি কৰাৰ যি পৰিকল্পনা কৰিছে, এই পৰিকল্পনা আমি ধিক্কাৰ জনাইছোঁ। অনাগত দিনত যদি কোনো তদন্ত নকৰি বা এটা মানুহক যদি বৰ্ডাৰ পুলিচে এনেকৈ যদি নোটিছ প্ৰেৰণ কৰি হাৰাশাস্তি কৰে, তেনেহ'লে আমি বৰ্ডাৰ পুলিচৰ বিৰুদ্ধে অনাগত দিনত আমি আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। কাণ্ডৰ লগত প্ৰত্যক্ষভাৱে BTAD অঞ্চলৰ হাগ্ৰামা মহিলাৰীয়ে নেতৃত্ব দিছিল আৰু হাগ্ৰামা মহিলাৰী প্ৰত্যক্ষভাৱে লাপিqul Islamক হত্যা কৰাইছিল। আৰু এই হত্যাকাৰী আজিলৈকে কৰায়ত্ব নকৰাৰ এটাই মূল উদ্দেশ্য হ'ল এই হত্যাকাৰী এটা ৰাজনীতি হত্যাকাণ্ড আছিল। আৰু আমি তেতিয়াই আপোনালোকৰ জৰিয়তে মুকলিভাৱে আমি কৈছিলোঁ এই হত্যাকাণ্ডৰ লগত অসম চৰকাৰ তথা BTAD চৰকাৰ প্ৰত্যক্ষভাৱে জড়িত হৈ আছিল। এইকাৰণে আজিলৈকে লাপিqul Islam ডাঙৰীয়া হত্যাকাৰী মুকলি আকাশৰ তলত কোকৰাঝাৰ চহৰতে ঘূৰি আছে। CBI যদি আমরা ভাবিছে যে লাপিqul Islamৰ আহমেদৰ হত্যাকাৰী আমি তদন্ত কৰি আছোঁ, ABMC চুপচাপ হৈ আছে, CBI অতি সোনকালে লাপিqul Islam আহমেদৰ হত্যাকাৰী তদন্ত ৰাজহুৱাৰ কাৰণে দাবী জনাইছোঁ। অন্যথাই অহা 3 ডিচেম্বৰত আমি দিল্লী যন্ত্ৰ মন্ত্ৰক ক'বৰ কাৰণে ইতিমধ্যে সাজু হৈছোঁ। আৰু দিল্লী যন্ত্ৰ মন্ত্ৰত যদি এই হত্যাকাৰী যদি অসম চৰকাৰ তথা ভাৰতবৰ্ষ চৰকাৰে কোনো উচিত ন্যায় তদন্ত জৰিয়তে যদি প্ৰকাশ নকৰে, তেনেহ'লে অহা ডিচেম্বৰৰ পৰাই গোটেই অসম জোৰা গণ আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি সাজু হৈছোঁ।